গীতাৰ যিটো আধ্যাত্মিক যিটো দৰ্শন অৰ্জুনে কিন্তু জীৱনত প্ৰয়োগ কৰিবলৈ নাপালে, কিয়নো তেওঁ যুদ্ধত পবিত্ৰ হৈ গ'ল আৰু তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ গতি মুক্তি সাধিলে। তেতিয়াই কিন্তু অৰ্জুনক এটা কথা কৈ গ'ল, আপোনালোকে ইতিহাস বিশ্লেষণ কৰিলে পাব, হে প্ৰভু ভগৱন্ত, এতিয়া মই এই দৰ্শনখিনি কেনেকে হেৰি কৰিম? চিন্তা নকৰিবা অৰ্জুন, যে তুমি এই জন্মত, চাব দেই, আকৌ এবাৰ কৈছো যে এই জন্মত তুমি কি কৰিবা, গান্ধীৱ ধনুখন ধৰি তুমি যিমান ভাৰতৰ, সমগ্ৰ ভাৰতৰ যিমান দুষ্ট দৈত্যক তুমি বধ কৰিবা, বধ কৰি তুমি পৃথিৱীত যেনেধৰণে শান্তি স্থাপন কৰিবা, পৰৱৰ্তী পৰ্যায়ত নৰৰূপী নাৰায়ণ ৰূপে ময়ো অৱতাৰ ধাৰণ কৰিম, তুমি অৱতাৰ ধাৰণ কৰিবা ভাৰত ভূমিত। এই গান্ধীৰ নামেৰে তুমি পিছত কি হবাগে, গান্ধীজী হবাগে। মই গান্ধীজীৰ দৰে হম, সদায় সত্য পথত ৰম, অহিংসা ব্ৰতেৰে জগত জিনিম, সত্য কথাৰে কম, মই গান্ধীজীৰ দৰে হম। এই যে ব্ৰিটিছসকলক, পৰাধীনতাৰ কবলত পৰা ব্ৰিটিছসকলক এদিন দুদিন নহয় 200 বছৰ আছিলে, তেওঁ কেনেধৰণে শান্তি ৰক্ষা কৰিছিলে, কি দৰ্শন লাভ কৰিছিলে, হাতত কি আছিলে, লাখুটিডাল, হাতত কি আছিলে, মাত্ৰ এখন পুথি, সেইখন আছিলে গীতা শাস্ত্ৰখন, আৰু কঁকালত আছিলে এটা ঘড়ী। সেই গীতা শাস্ত্ৰখনৰ যি দৰ্শন, গান্ধীজীৰ জীৱনৰ যিখিনি ঘটনা হৈ গ'ল, যিমানখিনি আন্দোলন কৰিলে, এই চৌৰি চূড়া থানাখনত মানে জুই লগাই দিছিলে, মানে হেৰিসকলে, আন্দোলনকাৰীসকলে লগে লগে কিন্তু বন্ধ কৰি দিছিলে। অহিংসা আৰু সত্যৰ বাণীৰে গান্ধীজীয়ে যি নৈতিকতা আৰু আধ্যাত্মিকতাৰ বাণীৰে ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা কৰি থৈ গ'ল, সেই শক্তিটো ক'ৰ পৰা পাইছে, গীতাৰ পৰা পাইছে। সেইকাৰণে গীতাৰ যি দৰ্শন, গীতাৰ যি আধ্যাত্মিক দিশ, সেই দিশ যদি আমি লওঁ, তেতিয়াহ'লে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম। শেষত আমি কৈছো মহাভাৰতৰ যুদ্ধটোনো বাস্তৱিক ক্ষেত্ৰতনো কি, ইয়াৰ পিছতে আমাৰ সামৰণি পৰিব। অনুভৱ কৰি চাওক, তাহানি অসুৰবিলাক ক'ত আছিলে, চাব দেই, সত্য যুগত অসুৰবিলাক ক'ত আছিলে, নিজৰ নিজৰ ৰাজ্যত আছিলে। সত্য যুগত অসুৰবিলাক একদম স্বৰ্গত থাকে, মৰ্ত্যত থাকে, বোলে পাতলত থাকে। দেৱতাবিলাক বোলে ক'ত থাকে, স্বৰ্গত থাকে, অসুৰবিলাক ক'ত থাকে, ৰাক্ষসবিলাক পাতলত থাকে। সত্য যুগত। কেঁচা যুগত ক'ত আছিলে অসুৰবিলাক? কেঁচা যুগত অসুৰবিলাক নিজৰ নিজৰ ৰাজ্যত আছিলে। কেনেধৰণে ৰাজ্যত আছিলে, সৌৱা। কেঁচা যুগত অসুৰবিলাক ৰাজ্যত, ৰাম আছিলে একদম নিজৰ নিজৰ ৰাজ্যত, সেই ৰাৱণ আছিলে ক'ত, এখন এখন নিজৰ নিজৰ ৰাজ্যত। অৰ্থাৎ কেঁচা যুগত অসুৰবিলাক নিজ নিজ ৰাজ্যত আছিলে। দাপৰ যুগত অসুৰ আৰু দেৱতাবিলাক, সাধুবিলাক ক'ত আছিলে? দাপৰ যুগত দেৱতা তথা সাধুবিলাক ক'ত আছিলে? এটা এটা বংশত আছিলে, একে পিতৃ একে বংশ, কৌৰৱৰ বংশত আছিলে এইখিনি দৈত্য ৰাক্ষস অসুৰ স্বভাৱৰ। পাণ্ডৱৰ পক্ষত আছিলে সন্ত সাধু, দেৱতা যদিও নহয় দেৱগুণ সম্পন্ন, সেইখিনি ক'ত আছিলে? দাপৰ যুগত আছিলে এটা এটা পৰিয়ালৰ। কলি যুগত ক'ত থাকে? কলি যুগত প্ৰত্যেকৰ দেহতে হয়, মানে এটা এটা দেহত, মানে নিজৰ নিজৰ দেহতে দেৱতাবিলাকো আছে, অসুৰবিলাকো আছে। বাচিম কেনেকে? এতিয়া বাচিবলৈ চাওঁতে চাবা, আমি মহাভাৰতৰ যুদ্ধখন, এই যে আপোনাৰ মোৰ সংসাৰখন, আপোনাৰ মোৰ দেহটো এখন এখন মানে মহাভাৰতৰ নিচিনা। কেনেধৰণে? ইয়াতো দুটা পক্ষ আছে, এটা আছে কৌৰৱৰ পক্ষ আৰু এটা হৈছে পাণ্ডৱৰ পক্ষ। কৌৰৱৰ পক্ষত কি আছে? কৌৰৱবিলাক কেনেকুৱা? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৈশ্য, অহংকাৰ, শোক, তাপ, জৰা, মৃত্যু, লাজ, ভয়, ঠগ, প্ৰবঞ্চক, বদমাছ, হিংসা, 2 নম্বৰী, 3 নম্বৰী, পৰস্ত্ৰীয় হৰণকাৰী, XYZ, ঘোষ খোৱা, দালালি, কিবা কিবি ক'লেই কথা লাগিব নাথাকে, কাৰোবাক লাগিব পায়, নকলেও নহয় মুখ, ক'লেই লাগিব আকৌ বোলে লগাবিলাকৰ দুখ। সেইবিলাক হৈছে কি, মানে যিখিনি বদগুণ, সেই বদগুণ বিলাকে হৈছে কৌৰৱ। পাণ্ডৱ বিলাকনো ক'ত আছে? সত্য, শৌচ, ক্ষমা, দয়া, প্ৰেম, কৰুণা, ন্যায়, নীতি, অহিংসা, পৰোপকাৰ, সাম্যবাদী, সুস্থিৰ, আধ্যাত্মিক, ভক্তিপূৰ্ণ, এইবিলাক হৈছে কি কি ভাল গুণ। এতিয়া নিজকে আমি হিচাপ কৰি পেলাই চাওঁ, আপোনাৰ মোৰ সত্য, শৌচ, ক্ষমা, দয়া গুণে আছেনে, নাই লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দৈশ্য, অহংকাৰে আছেনে? যদি আপুনি নিজকে হিচাপ কৰি চালে পাব, কোনেনো কাক জিকিব, আৰু নিজৰ কথা নিজে গম পাব। যদি আপোনাৰ 50%, ক্ৰিকেটত জিকিবলৈ, খেলাত জিকিবলৈ কেইৰাণ লাগে? +1, টাৰ্গেট +1। যদি 50 ৰান যদি হয়, 51 ৰান কৰিলে জিকিব। 300 ৰান হলে 1 ৰান বেছিকে কৰিলে জিকিব। 50টা ভাল গুণ বোলে, 50টা বেয়া গুণ। তেতিয়াহ'লে আমি নিজকে অনুভৱ কৰি চাওঁ, ক'তনো আছে দুৰ্যোধন দুঃশাসন? যদি আপোনাৰ স্বভাৱ, আপুনি যদি পিতৃ হিচাপে আপোনাৰ গুণ যদি ধৃতৰাষ্ট্ৰৰ নিচিনা হৈছে, মাতৃ হিচাপে আপোনাৰ আচৰণ যদি গান্ধাৰীৰ নিচিনা হৈছে, তেতিয়াহ'লে নিশ্চিত থাকক আপোনাৰ সন্তানটো কিজানি দুৰ্যোধন, দুঃশাসন বা সেই তেনেকুৱা কিজানি বদগুণৰ অধিকাৰ হৈছে। তাৰ পৰিৱৰ্তে আপোনাৰ স্বভাৱটো যদি মানে বসুদেৱৰ নিচিনা যদি হয়, ভক্তিটো যদি দৈৱকীৰ নিচিনা হয়, মৰম যদি নন্দ ৰজাৰ নিচিনা হয়, শাসন যদি আপোনাৰ যশোদাৰ নিচিনা হয়, তেতিয়াহ'লে নিশ্চিত থাকক
আপোনাৰ সন্তানটো কৃষ্ণ নিচিনা কিছুমান গুণৰ অধিকাৰী হৈছে। মহাভাৰতৰ যুদ্ধ চুবুৰীয়া দুৰ্যোধন ধৃতৰাষ্ট্ৰ কি কাৰণে জানেনে? কি কাৰণে লাষ্টত কৈ গ'ল যে হে মনুষ্যসকল, তোমালোকে নিজৰ সন্তানক ভাল পাবা, কিন্তু মোৰ দৰে অন্ধভাৱে ভাল নাপাবা। কিয় জানে? দুৰ্যোধনে কোৱা প্ৰত্যেকটো কথাই মানে কেনে সমৰ্থন কৰিছিলে, ধৃতৰাষ্ট্ৰক সমৰ্থন কৰিছিলে। লাষ্টত যদি ক'লেহেঁতেন খবৰদাৰ সমগ্ৰ ভাৰতখন, মাত্ৰ 5খন গাঁৱহে বিচাৰিছিলে, 5খন গাঁও দি দে বুলি কোৱা হ'লে খেলা খতমেই হ'লহেঁতেন। তেতিয়াহ'লে ভাবিছ আপুনি মই কিজানি নিজৰ সন্তানটোক অন্ধভাৱে ছাপোৰ্ট কৰোঁ। সন্তানটোৰ বেয়া গুণটো এটা ল'ৰা আৰু বৃদ্ধকালত জন্ম দিলোঁ, ল'ৰা ছোৱালী আহালে আৰু মাটিত থলেও পৰুৱা খায়, মূৰত থলেও কণী খায়, ছোৱালী এজনী আৰু তাই সকলো চাহিদা পূৰণ কৰি গৈ আছো। গান্ধাৰীয়েনো কি ভুল কৰিলে? গান্ধীয়ে কি কৰিলে? মোৰ স্বামীজনেও চকুৱে নেদেখে, ময়ো আৰু স্বামী সেৱা কৰো বুলি গামোচা এখন, কাপোৰ এখন, পুতি এটা বান্ধি থৈ দিলে। গমেই নাপালে পুতেকেইটা যে অভিমানী হ'ল, পুতেকেইটা যে অহংকাৰী হ'ল। পুতেকৰ বেয়া গুণকেইটা গান্ধাৰীয়ে অনুভৱ কৰিবই নোৱাৰিলে। সেইকাৰণে জীয়াই থাকোতে তেওঁ এটা দুটা নহয় 99টা পুত্ৰ মৃত্যুৰ তেওঁলোকে মানে সমভাগী হ'বলগীয়া হ'ল। তেতিয়াহ'লে ভাবি চাওক আপুনি মই আমি যদি নিজৰ সন্তানৰ বেয়া গুণবিলাক, সন্তানে যিটো খাদ্য খাইছে আপুনি মই নাজানো নেকি? আপোনাৰ মোৰ ল'ৰাটোৱে ভাল খাদ্য খাইছে নে বেয়া খাদ্য খাইছে? 20 টকা এটা নি পেলাই যে ভাল খাদ্য খাইছে নে বেয়া খাদ্য খাইছে? এই তিনিআলিত আমি তেল নভৰাও, কেলে নভৰাও জানে? বাইকৰ মানে এইটো মানে পাৰ্টছটো বেয়া হৈ যাব, ইঞ্জিনটো মানে বেয়া হৈ যাব, একদম আমি টাউনত গৈ পেলাই আমুক ডিলাৰতে পাওঁ। ঠিকে আছে, আপুনি মই আমি বাইকৰ ইঞ্জিনটো বা গাড়ীখনৰ ইঞ্জিনটো বেয়া হওক বুলি আমি কি নকৰো? আমি একদম ভাল তেল ভৰাও। কিন্তু আপোনাৰ মোৰ দেহতো যে কিডনী বুলি যে কিবা এটা যে আছে, লিভাৰ বুলি যে কিবা এটা যে আছে মানে বাৰু, বা আপোনাৰ মোৰ দেহত যে আপোনাৰ মানে ইমান দামী দামী ইঞ্জিনবোৰ যে আছে, গধূলি যে ইপিঠে সিপিঠে বহুত পিঠে ভৰাই থাকো, 4 মিনিট 5 মিনিট বা 10 মিনিটৰ মূৰে মূৰে এনেকে জোকাৰি যে আমি যে ভৰাই থাকো, কেতিয়াবা অনুভৱ কৰি চাইছেনে? নাই চোৱা। 100 পাবে বোলে জ্বৰ, 200 পাবে বোলে খৰ, কেফিচিপৰ গুটখা খাই বোলে শেষত বোলে কেঞ্চাৰ হৈ পেলাই বোলে মৰ। 100 পাবে জ্বৰ, 200 পাবে খৰ, 300 পাপ হলে কিন্তু বোলে মেডিকেলৰ ট্ৰিটমেণ্ট কৰ। বেলেগ কথা একো নালাগে। অৰ্জুনৰ শ্ৰীকৃষ্ণৰ নিজৰ বংশটোলে চাওকচোন, যদুবংশ ধ্বংস হৈ গ'ল, শেষ হৈ গ'ল। কিহৰ কাৰণে? এই বাৰুণী খুৰাৰ কাৰণে। স্বয়ং শ্ৰীকৃষ্ণৰ যদুবংশ মানে মদ খাই পেলাই সেই গোপিনী সেইবিলাকক, ঋষিবিলাকক বেয়া ব্যৱহাৰ কৰিছিলে, বেয়া আচৰণ কৰিছিলে। কৃষ্ণই আমাক শুনাইতে গ'ল, হৌৰা চোৱা, মই মোৰ স্বয়ং ৰজা হৈ, মই স্বয়ং ভগৱান হৈ মোৰ বংশটো ৰক্ষা কৰিব নোৱাৰিলো। তেনেস্থলত তুমিও যদি সেই মাদক দ্ৰব্য, তুমিও যদি সেই ৰাগিয়াল দ্ৰব্য, তুমিও যদি সেই দ্ৰব্য যদি সেৱন কৰা, লিখা আছে ন চিগাৰেটত, পেকেটতো লিখা আছে, আমি জানি বুজি যদি সেই ভুল যদি কৰো আৰু আমি যদি নিজকে যদি শাসন নকৰো, কেতিয়াবা কিন্তু আপুনি মই মানে বাটতে পাই পেলাই হাততে, আৰু হাততে পাই পেলাইও কিন্তু আমি কি হ'ব লাগিব? হেৰুৱাব লাগিব। যে কি নহওক, গীতীয় শাস্ত্ৰ কীৰ্তনীয় হওক, দশমীয় হওক, গোসাঁই বা ৰত্নাৱলী হওক, প্ৰত্যেকখন শাস্ত্ৰৰ পাতে পাতে পদে পদে লেচাৰী দুলুৰি চকীৰ মাধ্যমেদি আপোনাক মোক আমাক জীৱনৰ দায়িত্ব কি, কৰ্তব্য কি, পিতৃ হিচাপে দায়িত্ব কি, মাতৃ হিচাপে দায়িত্ব কি, জীৱনত আমি কি কি কৰিব লাগে আমাক শিকাই থৈ গৈছে। হোৱাট উই হেভ টু ডু আমাক ৰামায়ণে শিকাই থৈ গৈছে। আৰু জীৱনত আমি কি কি কৰিব নালাগে সেয়া আমাক মহাভাৰতে শিকাই থৈ গৈছে। তেতিয়াহ'লে ভাবি চাওক আপুনি মই আমাৰ জীৱনত এই মহাভাৰত, ৰামায়ণে হওক বা গীতা ভাগৱতৰ প্ৰাসংগিকতা কিমান। 5 বছৰীয়া পলাদৰ আত্মজ্ঞান হৈ গ'ল, হেন জানি শিশু হ'ব এৰিয়া নকৰ্ম, ধৰিব কুমাৰৰ কালে ভাগৱতৰ ধৰ্ম। আমাৰ কিন্তু 50 বছৰ হ'ল, 60 বছৰ হৈ গ'ল, কিন্তু এক ঈশ্বৰৰ তত্ত্বৰ প্ৰতি বিশ্বাসটো আছে যদিও কিন্তু আপোনাৰ মোৰ স্বভাৱবিলাক আকৌ মাজে মাজে আমাৰ ৰাতিপুৱা কিন্তু আমাৰ স্বভাৱবোৰ ভকতৰ নিচিনাই হয়। বজাৰৰ পৰা যেতিয়া ইবিধে সিবিধে যেতিয়া আনো, মিতিৰ যেতিয়া আহি যায়, তাৰপিছত আমাৰ কিন্তু স্বভাৱটো ৰাক্ষসৰ নিচিনা হৈ যায়। ঘৰে পোখা পক্ষী যিটো কৰে বুলি দান, পৰম অজ্ঞানী সিটো ৰাক্ষস সমান। গধূলি আকৌ মানে আপোনাৰ মোৰ স্বভাৱটো কি হৈ যায়? একদম দৈত্য তিনিআলি লাগিলেগে নহয় খুন্দা, মানে খাই লৈ পেলাই ৰাস্তাটো, পকা ৰাস্তাটো নুজুই, এতিয়া জুইব, ৰাস্তাটো অকমান বাঢ়িছে বুলি শুনিছো, হয় নহয়? তেতিয়াহ'লে ৰাস্তাটো জুইব। তেতিয়াহ'লে ভাবি চাওক, কলেই কথা কিন্তু লাগিব কথা। যে কি নহওক, চৰ্দাৰ বাবানৰ বাৰু আই মাতি সমস্ত, আইকা বৰ ভুকতি, আইকা নহলে কাৰণাই ভুকতি, শীত হব অন্ত, আহিব বসন্ত, সকলোৰে জীৱনত এদিন চাগে দুখৰ কৰিব অন্ত, উঘা ঘূৰে যেনেকৈ, পাংখা ঘূৰে তেনেকৈ, জীৱন যুদ্ধ ৰথৰ চুকৰি, সদায় ঘূৰে তেনেকৈ। আজি সেউকীজনাৰ গৃহত, অকল সেউকীজনাৰ গৃহতে যে তেনেকুৱা দিন আহিব সেইটো নহয়, আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনলৈ তেনেকুৱা দিন আহিব। সুবাসনা দুৰ্বাসনা দুই, বন্ধৰ মুখ্যৰ মূৰ হেতু, শুনা পুৰুষক উপজে জনমত,
সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জনা হৈ দুবাসনা সন্তৰ মনৰ সুখত আপুনি মই নিজৰ সন্তান জন্ম দিছো আপোনাৰ মোৰ দায়িত্ব যদি আপোনাৰ মোৰ দায়িত্ব যদি ধৃতৰাষ্ট্ৰৰ নিচিনা হয় জানিব কিন্তু আপোনাৰ মোৰ ঘৰতে কিন্তু দুৰ্যোধন দুঃশাসনৰ জন্ম আৰু আপোনাৰ স্বভাৱ আপোনাৰ ভক্তি মুক্তি যদি কুন্তিৰ নিচিনা যদি হয় নিশ্চিত যে আপোনাৰ মোৰ সন্তানৰ মাজতেই আপুনি মই সন্ত সাধুৰ আমি অনুগ্ৰহ বা কৃপা আমি লাভ কৰিব পাৰিম পুনৰবাৰ আপোনাৰ সমস্ত শ্ৰীচৰণত ভগৱন্তৰ কথাবিলাক ক'ব লাগে সাত্বিকভাৱে সাম্যভাৱে একেবাৰে ধৈৰ্য ধৰি গহীন গম্ভীৰ বচন গম্ভীৰ নাভি কমল এই স্থিতি গম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল আমি মহামোহমতী মহা অল্পমতী মহা পাপমতী অনিচ্ছাকৃত ভুলকুটিৰ মাৰ্জনা বিচাৰি সাধু এইজনা চাহিয়ে যেইজনা চুপ চুবাই চাৰিকা গুটি ৰহে ঠৌঠা দি উৰাই মানুহৰ স্বভাৱটো কোলাখনৰ নিচিনা হ'ব লাগে কোলাখনে যেনেকৈ গোটবিলাক নিজৰ ফালে ৰাখি পতানবিলাক যেনেকৈ উৰুৱাই দিয়ে এওঁ বোলে 10টা কথা কৈ গ'ল চাৰি পেলাও যে 10টা কথা 5টা বোলে ফুকটীয়া কথা দৰকাৰী এই 5টা কথা বোলে একদম বোলে এইকেইটা বোলে 2টা কিন্তু ঠিক আছে 3টা মান জটিল জীৱনত আমাৰ 2টা কথা আছে এটা হৈছে মনা আৰু এটা হৈছে পলা আপুনি পালন কৰিব পাৰে নোৱাৰে পিছৰ কথা মানিব কিন্তু লাগিবই আৰু ৰাম বুলি ফুৰে বাহু আচাৰি শপত মুখক কিন্তু পেলুৱ পাৰি আপুনি যদি হনুমানক যদি মানে তেতিয়াহ'লে আপুনি কিন্তু গদাটোকো মানিব লাগিব কৃষ্ণক যদি মানে আপুনি সুদৰ্শন চক্ৰটোকো মানিব লাগিব আৰু ৰামক যদি মানিছে তেতিয়াহ'লে আপুনি কিন্তু সেই কাঁড়ডালকো মানিব লাগিব আৰু গুৰুজনাক যদি আমি যদি মানো তেতিয়াহ'লে গুৰুজনাৰ আদেশবিলাকো আপুনি মই আমি কিন্তু মানিবলৈ চেষ্টা কৰিব লাগিব আৰু গুৰু দুজনাৰ যি আদৰ্শ সেই আদৰ্শই আমাৰ গীতাৰ যি আদৰ্শ সেই আদৰ্শই কিন্তু গুৰু দুজনাৰ আদৰ্শ গীতাৰ মূল তত্ত্ব এক শৰণ সেইকাৰণে সেই এক শৰণ ভজন ভক্তি অনুপাম কৰ্ণে নুশুনি বেয়া দেৱতাৰ নাম পুনৰবাৰ আপোনাৰ সমস্ত শ্ৰীচৰণত ভগৱতীৰে সঁচাদৰে প্ৰণিপাত জনাই আমি আজিৰ কাৰ্যসূচী মানতে সামৰিব বিচাৰিছো আপোনালোকৰ শুনিবৰ মন আছিলে বুলি আমি অনুভৱ কৰিছো পঢ়ি আছে তথাপিও বেলি হ'ল আবেলি নকৰা ধেমালি ভাগিব মথুৰা গাঁৱতে গোবিন্দাই ৰাম পৰৱৰ্তী কাৰ্যসূচী আছে আপোনালোকেও সুখে দুখে সেউকীৰ গৃহত সুখৰ দুখৰ সমভাগী হৈছে আমিও মহামোহমতী মহাল্পমতী পাঠ আমি আনুষ্ঠানিকভাৱে সামৰিব বিচাৰিছো কিয়নো পৰৱৰ্তী কাৰ্যসূচী আপোনালোকৰ মাজত আছে সেইকাৰণে চাউল ঢুকাটোতে বোলে কল ঢুকা আৰু কল ঢুকাতে ঢুকাটো চৰুতে বোলে চাউলো সিজাওক বোলে চৰুলত পুনৰবাৰ আপোনাৰ সমস্ত শ্ৰীচৰণত অনিচ্ছাকৃত ভুলৰ মাৰ্জনা বিচাৰি কথাখিনিত ভুল যদি অনিচ্ছাকৃত ভুলকুটি হৈছে বা আপোনাৰ সমস্ত যদি চিন্তা চৰ্চাত কিবা যদি বিসংগতি ঘটিছে নিজৰে এজন বুলি ভাবি মহাপুৰুষৰে ভাগি গোসাৰে সেৱা ধৰিছো কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰো আমি দুৰা হে হৰি মোক দাসৰ হে নমানি ক্ষমিও কৃপা মই ৰাম ক্ষমিও কৃপা মই কৃষ্ণ হৰি কৃষ্ণ ৰাম গোবিন্দ যে কয় বিষম বিষয়